দোস্ত চন কুমাৰ দাস ইউটিউব চেনেল আহক একে দিয়ক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাব পাৰে আমাৰ ঘৰটো মানে টিং চিং লগোৱাৰ পৰা কমপ্লিট হৈ গৈছে। দেখাই দিছোঁ পৰা এজবস্তা লগোৱা হৈছে, এতিয়া খালি দৰ্জা খিৰিকী লগাব আছে। চাই থাকক এইয়া এই চাই ল'ব পৰা ফালে পূৰা টিং 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 লগাই দিছে। ডাইনা লাগিবলৈ কৈছে, ডাইনাবিলাক ইমান ভালো নাই, দাম বেছি কৰে, সেইকাৰণে এজবস্তাকে লগাই দিলোঁ। টোটেল 15,000 20,000 টকা গৈছে টিঙত। মানে কি হ'ল এটা মানে এইটো যি ঘড়ীটো এক মিনিট, এইটো যি ঘড়ীটো যি দেখা পাইছে মানে এইটো মই ঘড়ীটো কিনিছিলোঁ কমচে কম 1.5 বছৰ হ'ল, কমচে কম 15,000 টকা খৰচা কৰি। এতিয়া ভাবিছোঁ এতিয়াতো বিদায় দিয়া দিন আহি গৈছে, এতিয়া বিশ্বকৰ্মা পূজা আহিছে, দুৰ্গা পূজা আহি আছে, কালী পূজা আহি আছে। ভাবিছোঁ 2 সপ্তাহৰ মাজত এটা নতুন ৱাচ ল'ম, কমচে কম 8,000 মানৰ লৈ আছোঁ। সেনেকৈ ল'ম 8,000 টকা মানে ল'ম এতিয়া আৰু। এইটো এপছ এইবোৰ চাব পাৰে এনেকুৱা 1.5 বছৰ ই মোক পূৰা পাৰফৰ্মেঞ্চ দিছে, পূৰা পানীৰ তলত কমচে কম মই 2 ঘণ্টা সাঁতুৰি থাকোঁ, তথাপি নহয় এতিয়াও ৱাটাৰপ্ৰুফ মানে কাম কৰে। ধন্যবাদ, মজা সমজ দি আহিছে মোক, মানে এইটো হেল্প কৰি 1.5 বছৰ হ'ল। 1.5 বছৰ মূৰত মই আৰু এটা ৱাচ নহয় মানে 2 সপ্তাহ মাছত এটা হ'ম। কি কোম্পানী ৱাচ ল'লোঁ? ফায়াৰ বটল ল'লোঁ। এতিয়া ভাবিছোঁ মই এপেলৰ পাই নহয়, এপেলৰ কিছুমান এনে পায় আৰু দামী 8,000 এনেকৈ পায়। এটা লৈছোঁ এপেলৰ হেডফোন 13,000 টকাই দি। এতিয়া মানে ইয়াতে আহিকে মই বহি থাকিব পাৰোঁ আৰু এনেকৈ পূৰা মজা বতাহ খাই। মানে নতুন ঘৰ না, কিবা এটা ভাল লাগি গৈছে। কালি টিং লগালে, কালি পূৰা ধামাকা, কালি মই বিয়াৰ খাই ফিটিং পূৰা মুৰ্গী মাংসৰ লগত। দোস্ত এনেকৈ যাব লগা আছে। মিস্ত্ৰী কয় এই মুনিয়া ওপৰত উঠে, ওপৰত যি ৰ'দ পূৰা ক'লা কৰি দিছে দোস্ত, যি ওপৰত ৰ'দ। মানে এইটো মোৰ ৰুমটো, ইয়াতে খালি পাকা কৰিব আছে, এইবিলাক পাকা চাকা কৰাৰ পাছত তাৰপিছত ইয়াতে দেখাব পাৰোঁ, ইয়াৰ পৰা মই ভিডিঅ' বনাম। এনেকৈ যদি মই ক'ব পাৰিলোঁ হয় সেই দোস্ত চন কুমাৰ দাস ইউটিউব চেনেল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইটো চাইডে মানে অলপ ডাঙৰ কৰি লিখোঁ ৰুমটো, আৰু এইটো এই নৰ্মেল 2জন মানুহ বা 1জন মানুহ থাকে, এটা লোহাৰ বিচনা সোমাই থাকিব পাৰিব। এইটো কাৰণে মই চিপছৰ পেকেট খাই পেলাই দিছোঁ। ইফালে লাহে লাহে ধনী হৈ আহিছে আৰু দুখীয়া হৈ থাকে মন কৰে, ধনী হ'বতো মন কৰে না। হ'ব দিয়ক দোস্ত, কিনো ক'ম। দুৰ্গা পূজা আৰু বিশ্বকৰ্মা পূজালৈ আপোনাক সকলোকে মোৰ ফালৰ পৰা শুভকামনা যাচিলোঁ। আজিলৈ আহিছোঁ ইমানতে, অ'কে বাই বাই।